কাৰণে অনুৰোধ জ্ঞাপন কৰিছো। ইয়াত উপস্থিত আছে আমি একেবাৰে ভাঙি পৰিব নালাগে, যিহেতু সেই কামখিনি এতিয়া আমি আগুৱাই নিব লাগিব। তাৰ যিটো মনোকামনা আছে সেই মনোকামনাটো পূৰা হ'ব লাগিব, তেতিয়াহে তেখেতৰ আত্মাটো শান্তি পাব বুলি মই ক'ব বিচাৰোঁ। যিহেতু আমি সকলোৱে ক্ৰিষ্টফাৰ নাগৰ ঔষধ আৰু ভেৰনিকা নাগৰ গৰ্ভত 1977 চনত 4 নৱেম্বৰত জন্মগ্ৰহণ কৰা প্ৰয়াত প্ৰদীপ নাথ ডাঙৰীয়া আমাৰ মাজত নাই। আমি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সকলোকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। अमर रहे, अमर रहे, आदिवासी एक हो। आशा लोंगे, आशा लोंगे, आदिवासी जिंदाबाद, आदिवासी एक हो। जिंदाबाद, जिंदाबाद, जिंदाबाद। प्रदीप नाथ अमर रहे, अमर रहे, अमर रहे। 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 अमर रहे, अमर रहे, अमर रहे, अमर रहे। शहीद अमर रहे, शहीद अमर रहे। এই দুখৰ সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কেইটা গোটৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতো আলোচনা কৰিছোঁ। আমাৰ প্ৰয়াত প্ৰদীপ নাথ 2003 চনৰ পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰথম তেখেত হৰিচিঙা আঞ্চলিকৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। তাৰপিছত 2013 চনত ওদালগুৰি জিলাৰ সভাপতি থকাৰ লগতে সমান্তৰালভাৱে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি গৈছিল। আৰু 2016 চনৰ পৰাই তেখেত আজিলৈকে